মানে ইয়াত আহি এনেকুৱা লাগিছে মানে মন্দিৰত গ'লে যেনেকৈ ধূপ ধূনা চব চাকি তাকি লৈ যায় ন, ইয়াত কি লাগে আপোনালোকৰ ধূপ ধূনা চাকিৰ পৰা ধৰি লৈ মানে আমি যেন মন্দিৰত আহিছোঁ মানে প্ৰৱেশ কৰিছোঁ মানে সেনেকুৱা যেন লাগিছে মানে পবিত্ৰ পবিত্ৰ জেগা। সঁচাকৈ জুবিন দা বহুত ডাঙৰ ভাল মানুহ আছিলে দেই, মহান আছিলে তেখেতে কোৱা কথাবিলাক একদম পূৰা সঁচাকৈ হয় দেই। জয় জুবিন দা। আমি গৈ আছোঁ এতিয়া এইটো চাইডে গৈ কি দেখাম বাৰু। ইফালে বনাই আছে মানে এইফালে ৰং চং দি হৈ গ'ল আৰু অলপ বাকী আছে আৰু। মানে এই ঘৰটো দেখিছে যে এইটো চাইডে এই ঘৰটো মানে ইয়াত মানে আপোনাৰ নাম কীৰ্তন মানে পাছবেলা টাইমত বেছিকৈ হয় আৰু দেওবাৰে মানে অকল নাম কীৰ্তন চলিয়ে থাকে বুলি শুনিছোঁ আমি, কিন্তু আমাৰ ভাগ্য নাই মানে দেওবাৰে আমি আহিব নোৱাৰিলোঁ মানে বনাই আছে গতিকে। আৰু ইফালে এইটো আমাৰ জুবিন দাৰ সমাধি মানে ৰং চং কৰি টাইলছ চাইলছ লগোৱা হৈ গ'ল, খালি ওপৰত টিং লগাবলগীয়া আছে। আমি এনেকৈ চাই চাই গৈ আছোঁ। ইফালে জুবিন দাৰ গামোচা। হোৱা নাই নেকি কেলা? হৈ আছে। অঁ হৈ আছে। মানুহ আছে ন, বহুত মানুহ আছে। এতিয়া কি এইফালে কি আছে? এইফালে কি আছে ওপৰত? চাই আহোঁ ব'ল অলপমান, ব'লক। কি আছে ৰে ভণ্টি? কোনে এনেই চাবি পাত যায়। কি আছে বোলে? মানে জুবিনৰ এলেকা আৰু এইটো আৰু মানে মাটিখিনি তাৰ আৰু মানে এইখিনি তাৰ নামত দিব আৰু মানে কিবা কৰি দিব, কিবা বনাব, বাগিচা বাগিচা এই ল'ব হৈছে নহয়। শিলবিলাক আছে যে ক'ত আছিলে? শিলটো ইয়াতে আছে ক'তবা, এইটো এৰিয়াতে ইয়াতে আছে তাই মানে য'ত বহিছিলে আচনা আছে। ক'তবা পেলাই দিলে এতিয়া এইবিলাক? ইয়াতে আছে। নাহৰৰে পাতে পাতে ঐ জান মলয়াই চুমা দিলে। মানে ইয়াত আহি জুবিন ক্ষেত্ৰত আহি মই গম পালোঁ সোণাপুৰত আহি, আৰু চাৰিওফালে অকল নাহৰ গছ, আৰু জুবিন দাই কৈয়ে গৈছিলে নাহৰ গছ ৰুব লাগে বোলে। গতিকে ইয়াত আহি গম পালোঁ, এটা ভাল লাগিলে। ঠাণ্ডা ন, কিবা ভাল লাগে ন, বাহিৰত ইমান গৰম কিন্তু ইয়াত মাজত চাওক নাহৰ গছবিলাক চাওকচোন, গোটেই নাহৰে নাহৰ। যোনে যোনে অহা নাই আপোনালোকে এবাৰ আহি চাব। আৰু নাহৰ গছ ৰুই দিব, ঘৰত ৰুব দেই এজোপা হ'লেও চবে জুবিন দাৰ নামত। গানতে কৈ গৈছে তেখেতে নাহৰ গছ ৰুব লাগে নহয় জানো। গতিকে আমি তিনিজনে আৰু
তিনিটা চিন্তা নাই বুলি কয় নহয় আমি তিনিটা মিলি এনেকে ধৰিলো জুবিনদাৰ ক্ষেত্ৰত অনুৰাগী ইফালে আমি ঘূৰিলো জয় জুবিন দা জয় আই অসম যাতে জুবিন দাই সোনকালে মুক্তি পায় আৰু মাতে মানে হেৰি পায় ন্যায় পায় আমাক ন্যায় লাগে ভালদৰে আমি নাহৰৰ গছ মানে যিমান আছে ওপৰত উঠি গৈ চবটো চালো আমি তিনিজনে তাৰপৰা কি কেনেকুৱা লাগিছে তোমালোকৰ এনেকুৱা ওপৰত গৈ বঢ়িয়া লাগিছে ন মানে কেনেকুৱা লাগিছে হেপী পুৰা হেপী জাৰ্ণি যেন লাগিছে নে ইয়াৰ পৰা মানে এইটো ৰাস্তা কৰিব নেকি এসময়ত মোৰ হিচাপত ওপৰত কিবা এটা বনিব মানে কি বনিব আৰু ইয়াৰ পৰা আপোনালোক মানে ভিউটো দেখাই দিছোঁ চাওকচোন ইমান ধুনীয়া লাগিছে একদম তলৰ পৰা মানে আপোনালোকে ভিডিঅ'ত গম নাপায় কিমান ওখ কিমান দূৰ মানে আমিহে গম পাইছোঁ মানে জানো লগাও বনাই আছে ৰং চং মৰা হৈ গ'ল বাৰু ডাঙৰকৈ বনাব এইটো হাইটকৈ দিব লাগিছিলে দাদা হেৰি পৰা আছে মানে ইয়াতে থকা ইয়াতে খোৱাব ইয়াতে চব ইয়াতে মানে মানে দাদাক যিমান পাৰে হেৰি কৰি আছে আৰু কিমান দিনত থাকিম বুলি ভাবিছে জিন্দগী ভৰ আচ্ছা আপোনাৰ ঘৰ হা ৰহা জিন্দগী ভৰ ইয়াতে থাকিব মানে পালোঁ এখেতক এখেতে কৈছে জিন্দগী ভৰ জুবিনদাৰ মানে সেৱাটো লাগি থাকিব থেংক ইউ দেই গুড ব্লেছ লাইক দেই ৰৈ ৰৈ বিনালে জুবিন দা ইমান ডাঙৰকৈ বনাই থৈছে চাওক ফটোখন ভাল লাগিছে এইবিলাক বজাৰ ইয়াতে যি লাগে আপোনালোকে চব কিনিব পাৰিব ইয়াতে মানে জুবিন দাৰ ফটোৰ পৰা ধৰি গানৰ কিতাপৰ পৰা ধৰি কি লাগে আপোনাৰ কি নাই ইয়াত চব পাব খালি এইটোৱে হ'ল মেইন